Hello friends, আজি জি এইচএস ৰিজাল্ট ঘোষণা হৈছে এই এইচএস ৰিজাল্টত কি হৈছে কাৰণ অন্যবাৰ নোহোৱা ঘটনা হৈছে এইবাৰ আপোনালোকে এই ফটোকপিটো চাব পাৰে 2023 ত 72.69% ল'ৰা ছোৱালী পাছ হৈছিল আৰু 2024 ত 75.7% ল'ৰা ছোৱালী পাছ হৈছিল কিন্তু 2025 ত 63.98% ল'ৰা ছোৱালীহে পাছ হৈছে গুটে অল অসমখনত কিয় এনেকুৱা হ'ব পালে অসম শিক্ষা বিভাগ ইমান তললৈ কিয় গৈছে অসম শিক্ষা খণ্ড বিশেষকৈ 10th মেট্ৰিকৰ ৰিজাল্টৰ ক্ষেত্ৰত এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে বৰ্তমান অসম শিক্ষা বিভাগলৈ ইয়াৰ পিছতে যি সকলে আজি কম মাৰ্ক পাইছে জানে ধৰক কোনোবাই ভাবিছিলে মই 80 পাব লাগে কিন্তু মই ফেল কৰিলো কোনোবাই ভাবিছিলে মই 90 পাব লাগে কিন্তু মই 30 হে পালো এনেকুৱা যি সকলৰ হৈছে তেওঁলোকৰ লগত কি হ'ব এতিয়া তেওঁলোকে ৰিচেকিং কৰিব পাৰিব আৰু ৰিচেকিং কৰিলে আপোনাৰ হয়তো যদি ফেল মাৰ্ক আপুনি 0.1 পাইছে এটা সাবজেক্টত ধৰি লওক অংকত আপুনি 1 পাইছে সেই সাবজেক্টত আপুনি পাস মাৰ্কও পাই যাব পাৰে ৰিচেকিং কৰিলে আৰু আপুনি একেবাৰে সেমও থাকিব পাৰে একো মাৰ্ক সাৰ্ক নাবাঢ়ি সেম ৰিজাল্টও থাকিব পাৰে গতিকে ৰিচেকিং কৰাটো উচিত যি সকলে ফেল হৈছে বা বেছি মাৰ্ক পাম বুলি ভাবিছিলে কম মাৰ্ক হে পালে তেওঁলোকে ৰিচেকিংৰ বাবে কিন্তু আপোনালোকৰ ইয়াতে ফিজ থাকিব আৰু ৰিচেকিং কৰিলে আপোনাৰ 10 পৰা 15 মাৰ্ক বাঢ়িবও পাৰে কিন্তু নকমে হেতু সিওৰ মাৰ্ক নকমে বাঢ়িবও পাৰে নাবাঢ়িবও পাৰে কিন্তু নকমে যিখিনি পাইছে তাতকে নকমে ৰিচেকিংৰ যদি আপোনালোকে কৰিম বুলি ভাবিছে তেতিয়া হলে ৰিচেকিং ফটোকপি কৰিব মানে বহিটো ৰিচেক কৰিব আৰু ফটোকপিৰে সৈতে আপলোড দিব হেতু আপোনালোকে কৰিব Only rechecking কৰিলে আপোনাৰ মাৰ্ক বাঢ়াৰ কোনো চান্স নাই কিন্তু যদি ৰিচেকিং উইথ ফটোকপি কৰে তেতিয়া আপোনাৰ ফিজ হ'ব 550 টকা আপুনি ৰিচেকিং উইথ ফটোকপিয়ে কৰিব তেতিয়া 10 পৰা 15 মাৰ্ক আপোনাৰ বাঢ়িব পাৰে only ৰিচেকিং কৰিলে কিন্তু মাৰ্ক বঢ়াৰ কোনো চান্স নাই ভিডিওটি আগলৈ শেয়াৰ কৰিব ৰিচেকিংৰ এতিয়ালৈ লিংকস এক্টিভ হোৱা নাই হলে নেক্সট ভিডিও আপোনালোকে লাভ কৰিব চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ জয় অসম জয় হিন্দ